নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহ যিহেতু চলি আছে, এই পবিত্ৰ শাওণ মাহৰ পূৰ্ণিমাৰ তিথিৰ দিনটোতে ৰাখী বন্ধন উৎসৱ পৰিছে। এই ৰাখী বন্ধনৰ উৎসৱৰ দিনটোৰ পৰাই ভাগ্য উদয় হ'ব শনি গ্ৰহ আৰু মংগল গ্ৰহৰ পৰম কৃপা দৃষ্টিৰ ফলত চাৰি ৰাশিৰ জাতক জাতিকাসকলৰ এই চাৰি ৰাশিৰ জাতক জাতিকাসকলৰ যদি জীৱনত যিকোনো ধৰণৰ শনিৰ দোষ আছে, শনিৰ দোষৰ ফলত তেওঁলোকে যিকোনো বাধাৰ সন্মুখীন হৈছে, তেন্তে সেই বাধাৰ পৰা তেওঁলোক মুক্ত হ'ব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, এই চাৰি ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুবেই ভাল সুযোগ আহিব এই ৰাখী বন্ধনৰ দিনটোৰ পৰা। ৰাখী পূৰ্ণিমাৰ এই দিনটোৰ খুবেই মহত্ব আছে শাস্ত্ৰত। জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত এই চাৰি ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব 2025 বৰ্ষৰ শাওণ মাহৰ পূৰ্ণিমা তিথিৰ দিনটোৰ পৰাই। এই পূৰ্ণিমা তিথিৰ দিনটোত যদি আপোনাৰ এই চাৰি ৰাশিৰ ভিতৰত ৰাশিটো নাই, তেন্তে আপুনি এটা কাম অৱশ্যেই কৰিব। ৰাশিটো থাকিলেও আপুনি এই কামটো অৱশ্যেই কৰিব। যদি আপুনি এই কামটো ৰাখী বন্ধন পূৰ্ণিমাৰ দিনটোত কৰিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, গোটেই বছৰটোৰ বাবে আপুনি নিশ্চিন্ত মনে কোনো বাধা বিঘিনি নোহোৱাকৈ বছৰটো পাৰ কৰিব পাৰিব। কোনো সমস্যাই আপোনাক লগ নিদিয়ে এই কামটো কৰাৰ ফলত। সেইবাবেই আপুনি ৰাখী বন্ধন পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত এটা কাম অৱশ্যেই কৰিব। আমি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত ইয়াৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম। কোন চাৰি ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব ৰাখী পূৰ্ণিমাৰ দিনটোৰ পৰা, লগতে কি কাম আপুনি কৰাটো খুবেই জৰুৰী, আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয় বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক, ভক্তি মনেৰে আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম কমেণ্টত লিখক। লগতে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ বাবে জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে প্ৰতিদিনে এটা নতুন কথা ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। গতিকে আপুনি যদি সুস্থ সবল তথা জীৱনত যদি এটা নজনা কথা শিকিব বিচাৰে, তেন্তে অৱশ্যেই এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, ৰাখী পূৰ্ণিমাৰ দিনটোত ভনীয়েকে ককায়েকক ৰাখী পিন্ধোৱাৰ নিয়ম আছে। এই ৰাখী পিন্ধোৱাৰ বিষয়েও বহুতো শাস্ত্ৰত পৌৰাণিক কাহিনী আছে। কিদৰে এই ৰাখী বন্ধন পালন কৰা হয়, ইয়াৰ বিষয়ে বহুতো পৌৰাণিক কাহিনী আছে। আপুনি যদি এই কথাখিনি চাবলৈ আৰম্ভ কৰিছে, তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যদি প্ৰিয় দৰ্শক আপুনি আজিৰ এই ভিডিঅ'টো আধৰুৱা কৰে, তেতিয়াহ'লে আপুনি বহুতো কথা নজনাকৈ থাকি যাব। সেইবাবেই প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই চাৰি ৰাশিৰ লগতে আমি ৰাখী বন্ধন পূৰ্ণিমাৰ বিষয়েও আপোনালোকৰ লগত কেইটামান নজনা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। সেইবাবেই প্ৰিয় দৰ্শক, আপুনি এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আহক আমি বেছি পলম নকৰি ৰাখী বন্ধন পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোৰ বিষয়ে আমি কিছুমান নজনা কথা প্ৰথমেই জানি লওঁ। তাৰ পিছত আপোনাক যি চাৰি ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব ৰাখী বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা, তাৰ বিষয়ে শ্বেয়াৰ কৰিম। আৰু তাৰ পাছত আপোনাক এই পবিত্ৰ দিনটোত আপুনি কি কাম কৰিব, এই চাৰি ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো নাথাকিলেও বা থাকিলেও কি কাম কৰাটো জৰুৰী, আমি তাৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম। সেয়েহে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ চাই থাকিব। তেন্তে আহক আমি ৰাখী বন্ধন পূৰ্ণিমাৰ বিষয়ে নজনা কথাসমূহ জানি লওঁ সুন্দৰভাৱে। দৰ্শক, ভাৰতৰ এটা প্ৰধান উৎসৱ হৈছে ৰাখী বন্ধন।
হিন্দু যৌন শিখৰ আদি সকলোৰে ৰাখি বন্ধন উৎসৱটো পালন কৰে। হিন্দু পঞ্জিকাৰ অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপন কৰা হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁলোকৰ ককায়েক ভায়েকৰ হাতত ৰাখি নামৰ এডাল সূতা বান্ধি দিয়া হয়। এই সূতাডালতেই লুকাই থাকে ভায়েক অৰ্থাৎ বায়েক ভনীয়েকৰ ককায়েক ভায়েকৰ মৰম চেনেহ ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মংগল কামনা। লগতে লুকাই থাকে ককায়েকৰ নিজৰ ভনীগৰাকীৰ বাবে বায়েকগৰাকীৰ বাবে আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেইবাবেই ককায়েক বা ভায়েকজনৰ বায়েক বা ভনীয়েকজনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়। হিন্দু ধৰ্মৰ পৌৰাণিক শাস্ত্ৰবোৰতো ৰাখি বন্ধনৰ সম্পৰ্কে বহুতো কাহিনী উল্লেখ আছে। ৰাখি বন্ধন উৎপত্তি হৈছিল প্ৰাচীন কালত। এবাৰ দেৱৰাজ ইন্দ্ৰই অসুৰৰ হাতত বৰ বেয়াকৈ পৰাস্ত হ'ব লগা হৈছিল। তেতিয়া ভগৱান বিষ্ণুৰ পৰামৰ্শৰ মতে শাওণ মাহৰ পূৰ্ণিমা তিথিত ইন্দ্ৰাণীয়ে তেওঁৰ স্বামী ইন্দ্ৰ দেৱতাৰ হাতত মণিবন্ধন অৰ্থাৎ তেওঁৰ মংগল কামনাৰে এডাল ৰছী বান্ধি দিছিল আৰু সেই সুৰক্ষা বন্ধনী পিন্ধাৰ পিছত দেৱৰাজ ইন্দ্ৰই অসুৰক পৰাস্ত কৰি দেৱৰাজ ইন্দ্ৰ জয় লাভ কৰি অমৰাৱতী ঘূৰাই পাবলৈ সক্ষম হৈছিল। আৰু অন্য এক কাহিনীৰ মতে অসুৰবোৰে যুদ্ধত জয় হৈ স্বৰ্গ অধিপত্য কৰিছিল, যাৰ বাবে দেৱৰাজ ইন্দ্ৰ বহুত দুখত পৰিছিল আৰু তেতিয়া গুৰু বৃহস্পতিক অভিযোগ দিছিল। আৰু তেতিয়া গুৰু বৃহস্পতিয়ে এডাল ৰক্ষা কৱচ বনাই দিছিল আৰু সুৰক্ষাৰ বাবে ইন্দ্ৰৰ হাতত পিন্ধিবলৈ কৈছিল। লগতে পৌৰাণিক শাস্ত্ৰত ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱী আৰু মহাপৰিক্ৰমী ৰজা বলিৰ সৈতে জড়িত ৰক্ষা বন্ধনৰ সম্পৰ্কীয় আন এটি কাহিনীও শাস্ত্ৰত উল্লেখ আছে। মহাভক্ত দৈত্যৰাজ বালিয়ে ভগৱান বিষ্ণুক নিজৰ ভক্তিৰে তুষ্ট কৰি অৰ্থাৎ সন্তুষ্ট কৰি তেওঁৰ ৰাজ্য সুতলপুৰত থাকিবলৈ বাধ্য কৰিছিল। বালি ৰজাৰ এই কাৰ্যত দেৱী লক্ষ্মীয়ে মনত যথেষ্ট দুখ পালে আৰু অৱশেষত দেৱী লক্ষ্মীয়ে নিজে বালি ৰজাৰ ওচৰলৈ গৈ ৰাক্ষীৰ স্বৰূপৰ এক সূতাৰ বলয় বালি ৰজাৰ হাতত পিন্ধাই তেওঁক নিজৰ ভাতৃ স্বৰূপে স্বীকাৰ কৰিলে। তাৰ পাছত প্ৰত্যুত্তৰত দৈত্যৰাজ বালিয়ে লক্ষ্মী দেৱীক উপহাৰ প্ৰদান কৰিব বিচৰাত দেৱী লক্ষ্মীয়ে উপহাৰ স্বৰূপে ভগৱান বিষ্ণু অৰ্থাৎ নাৰায়ণক বিচাৰিছিল। এনেদৰে তেওঁ নাৰায়ণক পুনৰ পাবলৈ সক্ষম হৈছিল বুলি শাস্ত্ৰত কোৱা হৈছে। আৰু তাৰ পাছত কালক্ৰমত এই ৰক্ষা বন্ধন পাঠাটো অৰ্থাৎ উৎসৱটো বায়েক ভনীয়েক ককায়েক ভায়েকক পিন্ধোৱাৰ পৰম্পৰালৈ পৰিৱৰ্তন হ'ল। বায়েক ভনীয়েক ককায়েক ভায়েকৰ হাতত ৰাখি পিন্ধোৱাটো অত্যন্ত শুভ বুলি এই দিনটোত কোৱা হৈছে। লগতে হিন্দু ধৰ্মশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে বায়েক ভনীয়েকে যেতিয়া ভায়েক ককায়েকৰ হাতত ৰাখি বান্ধিব তেতিয়া সেই ৰাখিডাল বান্ধোতে তিনিটা গাঁঠি বান্ধিব লাগে। তিনিটা গাঁঠিৰ সম্বন্ধ তিনিজন দেৱতাৰ লগত জড়িত বুলি কোৱা হৈছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত এই তিনিটা গাঁঠি জড়িত হৈ আছে বুলি কোৱা হৈছে। সেইবাবেই যেতিয়া বায়েক ভনীয়েকে ককায়েক ভায়েকক ৰাখি পিন্ধাব এই ৰক্ষা বন্ধনৰ দিনটোত তিনিটা গাঁঠি মাৰিব লাগে। প্ৰিয় দৰ্শক, এতিয়া আমি সুন্দৰভাৱে জানি লওঁ আহক ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা কোন চাৰি ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব তাৰ বিষয়ে আমি জানি লওঁ আহক। ১ নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ আৰু লৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে মেষ ৰাশি। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ জাতক জাতিকা সকলৰ শনি আৰু মংগল গ্ৰহৰ অৱস্থানৰ ফলত তেওঁলোকৰ জীৱনত থকা সমস্যাসমূহ দূৰ হ'ব বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। লগতে এই ৰাশিৰ জাতক জাতিকা সকলৰ এই দিনটোৰ পৰা অপ্ৰয়োজনীয় যি খৰচ হয় সেই অপ্ৰয়োজনীয় খৰচসমূহো নাইকিয়া হ'ব বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, স্বাস্থ্যও তেওঁলোকৰ উন্নত হ'ব ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা।
কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যদি পৰিয়ালৰ মাজত তেওঁলোকৰ বিবাদ হৈ থাকে, তেন্তে সেই বিবাদ তেওঁলোকে নোহোৱা কৰিবৰ বাবে সমাধান বিচাৰি পাবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে লগতে ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা আৰ্থিকভাৱে আগৰ তুলনাত তেওঁলোক উন্নতি হ'বৰ বাবেও সক্ষম হ'ব। উন্নত হ'ব বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। খৰচৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব এই ৰাশিৰ জাতক জাতিকাসকলে। আৰু আপোনাৰ মনটো এই দিনটোৰ পৰা খুব ভাল হৈ থাকিব। মানসিক আপুনি শান্তি লাভ কৰাৰ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা নতুন কাম আৰম্ভ কৰিলে সুফল পাব পাৰিব বুলি কোৱা হৈছে। শুভ কাম কৰাৰ বাবে তেওঁলোকে খুব শুভ সময় লাভ কৰিব বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। লগতে বিবাহিত জীৱনত তেওঁলোকৰ সম্পৰ্ক মধুৰ হ'ব। কেৱল ইমানেই নহয়, শনি গ্ৰহৰ স্থিতি শক্তিশালী হ'লে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত ধন সম্পত্তিৰ অভাৱ কোনোদিনেই তেওঁলোকে দেখিবলৈ নাপাব বুলি বিশ্বাস কৰা হৈছে। লগতে কোনো ক্ষেত্ৰতে কোনো কামতে তেওঁলোকে বাধাৰ সন্মুখীন হ'বলগীয়া নহয়। সকলো কাম তেওঁলোকে সম্পূৰ্ণৰূপে কৰি তুলিব পাৰিব। শনি গ্ৰহৰ পৰম কৃপা দৃষ্টি থাকিব এই ৰাশিৰ ওপৰত। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক ২ নম্বৰ ৰাশিটোৰ বিষয়ে। ২ নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ক, ঘ, ঙ আৰু দ্বিতীয়াচৰে আৰম্ভ, ৰাশি গণনা অনুসৰি সেইসকল ব্যক্তি অৰ্থাৎ সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলেও ৰাখি বন্ধন পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত তেওঁলোকে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। আৰু তেওঁলোকৰ যদি পুৰণি ঋণ বা বেমাৰ আজাৰ হৈ থাকে, তেন্তে সেই ঋণৰ পৰা মুক্ত হ'ব আৰু ৰোগ ব্যাধিও তেওঁলোকৰ জীৱনৰ পৰা দূৰ হ'ব বুলি কোৱা হৈছে। আপুনি এই ৰাখি বন্ধনৰ দিনা এটা কাম অৱশ্যেই কৰিব। আমি যিটো কাম ভিডিঅ'টোৰ শেষত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, অৰ্থাৎ ৰাশি কেইটাৰ পাছতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এই কামটো আপুনি অৱশ্যেই কৰিব। তেতিয়া আপোনাৰ জীৱনৰ সমস্যাসমূহ দূৰ হ'ব আৰু ৰোগ ব্যাধিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ নতুন চাকৰিৰ অফাৰ পোৱাৰো সম্ভাৱনা আছে, সুযোগ থাকিব বুলি কোৱা হৈছে জ্যোতিষ শাস্ত্ৰত ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা। এই দিনটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ সময় দিন বুলি কোৱা হৈছে। এই দিনটোত তেওঁলোকে চাকৰি ব্যৱসায় ক্ষেত্ৰত উভয়তে তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব। সকলোতে তেওঁলোক লাভৱান হ'ব বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। লগতে এওঁলোকে যিকোনো যদি পৰিকল্পনা কৰি আছে, মনে যিকোনো কথা ভাবি আছে, আশা কৰি আছে, এই সকলোবিলাক কথা অৰ্থাৎ মনৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিব পাৰিব। কোনো বাধা নাথাকিব তেওঁলোকৰ ওপৰত, কাৰণ শনি দেৱতাৰ কৃপা থকাৰ বাবে। সেইবাবেই তেওঁলোক সফল হ'ব পাৰিব, উপাৰ্জন বৃদ্ধি কৰিব পাৰিব এই দিনটোৰ পৰা। লগতে তেওঁলোকৰ হাতলৈ প্ৰচুৰ পৰিমাণে এই দিনটোত ধন টকা পইচা অহাৰো সম্ভাৱনা আছে। দাম্পত্য জীৱনৰ সম্পৰ্ক মধুৰ হ'ব। বিবাহযোগ্য যিসকল যুৱক যুৱতী আছে, তেওঁলোকৰ বিবাহৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে এই সময়ছোৱাত। এই সময়ছোৱাত সকলো ইচ্ছা পূৰ্ণ হ'ব বুলি কোৱা হৈছে। লগতে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। এই মাহৰ শেষত আপুনি বহু ক্ষেত্ৰত সুফল পাব পাৰিব। ভাল খবৰ আহিব আপোনাৰ ওচৰলৈ। লগতে উত্তৰাধিকাৰীৰ সূত্ৰে আপুনি সম্পত্তি লাভ কৰাৰো সম্ভাৱনা আছে বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা আপুনি সকলো দিশৰ পৰা আপোনাৰ হাতলৈ ধন টকা পইচা অহাৰ সুযোগ আছে বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। আৰ্থিক সমস্যা আপোনাৰ জীৱনৰ পৰা মুক্ত হ'ব। এই সময়খিনিত আপুনি সঞ্চয়ো কৰিব পাৰিব।
যাৰ ফলস্বৰূপে আপুনি আৰ্থিক পৰিস্থিতি আগৰ তুলনাতকৈ উন্নত দেখিবলৈ পাব। বিবাহিত পথত অহা সকলো বাধা বিঘিনি দূৰ হ'ব। এই ৰাশিৰ ওপৰত শনি গ্ৰহ আৰু মংগল গ্ৰহৰ পৰম কৃপা দৃষ্টি থাকিব ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা। এইবাৰ আমি জানো আহক প্ৰিয় দৰ্শক ৩ নম্বৰ ৰাশিটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা অৱশ্যেই লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক ৩ নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্তীয়া থ প ব আৰু নৰে যিসকল জাতক জাতিকাৰ নামটো আৰম্ভ হয় সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে কেৰিয়াৰ আৰু ব্যক্তিগতত উন্নত হোৱাৰ তেওঁলোকৰ সম্ভাৱনা আছে শাওণ মাহৰ পূৰ্ণিমাৰ তিথিৰ দিনটোৰ পৰা। এই ৰাশিৰ জাতক জাতিকা সকলৰ আৰ্থিক লাভ হোৱাৰ সংযোগ আছে। মহা সংযোগৰ ফলত তেওঁলোকে আৰ্থিকভাৱে লাভ কৰিব পাৰিব। লগতে এই ৰাশিৰ জাতক জাতিকা সকলৰ যিকোনো কাম যদি বাকী অৰ্থাৎ আধৰুৱা হৈ আছে সেই আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব এই ৰাশিৰ জাতক জাতিকা সকলে। লগতে এই ৰাশিৰ জাতক জাতিকা সকলৰ জীৱনলৈ নতুন সুযোগ অহাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক মধুৰ হৈ উঠিব, সুদৃঢ় হ'ব। লগতে কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা তেওঁলোকক ভাগ্যও সংগ দিব, ভাগ্যও তেওঁলোকক সহায় কৰিব, তেওঁলোকৰ পক্ষত ভাগ্য থাকিব আৰু প্ৰচুৰ অৰ্থপ্ৰাপ্তিৰ যোগ আছে এই ৰাশিৰ জাতক জাতিকা সকলৰ ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা। এই সময়ছোৱাত আপোনাৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হৈ উঠিব বুলি কোৱা হৈছে। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপুনি যদি ব্যৱসায় ক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেন্তে শনি গ্ৰহ আৰু মংগল গ্ৰহৰ পৰম কৃপা দৃষ্টিৰ ফলত আপোনাৰ ব্যৱসায় বাণিজ্যত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে শনি গ্ৰহ আৰু মংগল গ্ৰহৰ কৃপা পৰাৰ বাবে আপোনাৰ জীৱনৰ সমস্ত আৰ্থিক সংকট দূৰ হ'বলৈ গৈ আছে। আপুনি এই দিনটোৰ পৰা ডাঙৰ ডাঙৰ কাম বা চুক্তি আপোনাৰ হাতলৈ অহাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ সমাজত মান সন্মান বৃদ্ধি হ'ব আৰু আপোনাৰ উপাৰ্জনো বৃদ্ধি হ'বলৈ গৈ আছে। লগতে এই ৰাশিৰ জাতক জাতিকা সকলৰ বিবাহিত জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰিব। বিবাহিত জীৱনত মধুৰ সম্পৰ্ক হ'ব। কেৱল ইমানেই নহয়, আপুনি এই দিনটোৰ পৰা ভাল সঞ্চয়ো কৰিব পাৰিব। লগতে আপোনাৰ ভাগ্যই আপোনাক সংগ দিব যাৰ ফলত আপুনি সকলো কামতে আপুনি সফল হ'ব পাৰিব, লাভান্বিত হ'ব পাৰিব। আপোনাৰ ভাগ্যই আপোনাক সংগ দিয়াৰ বাবে আপুনি যি কামতে হাত দিব সেই কামতে আপুনি সফল হ'ব পাৰিব। পৰিয়াল আৰু বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। প্ৰেম জীৱনত মধুৰতা বৃদ্ধি হ'ব বুলি কোৱা হৈছে। আপোনাৰ সন্তানে আপোনাৰ বাবে সুখবৰ কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক ৪ নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। ৪ নম্বৰৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো প্ৰথম ছ দন্তীয়া থ আৰু দন্তীয়া দৰে আৰম্ভ হয় যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকা সকলৰ বাবে ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা সৃষ্টিশীলতা বৃদ্ধি পাব আৰু আত্মবিশ্বাসৰ তেওঁলোকৰ অভাৱ পূৰণ হ'ব। আত্মবিশ্বাসেৰে মনত ভৰি পৰিব। মীন ৰাশিৰ জাতক জাতিকা সকলে কষ্টৰ ফল তেওঁলোকে পাবলৈ সক্ষম হ'ব। কেৰিয়াৰত উন্নতি হ'ব আৰু কিছুমান তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে। লগতে ব্যক্তিত্ব দৃঢ়তা থাকিব, আত্মবিশ্বাস বাঢ়িব। মীন ৰাশিৰ জাতক জাতিকা সকলে শাওণ মাহৰ যি ৰাখি বন্ধন পূৰ্ণিমা এই ৰাখি বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা অসম্পূৰ্ণ কামো তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব। আবদ্ধ হৈ থকা টকা পইচাও তেওঁলোকে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় বাণিজ্যত লাভ কৰাৰ সম্ভাৱনা আছে। নতুন চাকৰি বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে তেওঁলোকে ভাল সুযোগ লাভ কৰিব।
এই সময়খিনিত তেওঁলোকে আৰম্ভ কৰিলে এনে শুভ কাৰ্য সেই কাৰ্য তেওঁলোকে সম্পূৰ্ণ সফল হ'ব পাৰিব। শনি গ্ৰহ আৰু মংগল গ্ৰহৰ পৰম কৃপা দৃষ্টি থকাৰ বাবে তেওঁলোকে যিকোনো কামত বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া নহয়। লগতে জীৱনৰ পৰা শনিৰ দোষ যদি থাকে তেন্তে সেই শনিৰ দোষ দূৰ হৈ পৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপুনি এই শাওণ মাহৰ পূৰ্ণিমা অৰ্থাৎ ৰাখী বন্ধন পূৰ্ণিমাৰ দিনটোৰ পৰা আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ ভৱিষ্যতৰ বাবে শুভ ফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে আপোনাৰ এই সময়খিনি শ্ৰেষ্ঠ সময় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লগতে সন্তানৰ সফলতা আপুনি দেখিবলৈ পাব, অৰ্থাৎ আপোনাৰ বাবে সন্তানে খুব ভাল খবৰ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। লগতে যিসকলে চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে সেই চাকৰিৰ প্ৰস্তাৱ পোৱাৰো সম্ভাৱনা আছে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। কৰ্মক্ষেত্ৰত আপুনি খুব ভাল সময় লাভ কৰিব পাৰিব। বিবাহিত জীৱনত কিবা বাধা বিঘিনি থাকিলে সেই সকলো সমস্যা শেষ হ'ব এই দিনটোৰ পৰা। গতিকে প্ৰিয় দৰ্শক, এই 4 ৰাশিয়ে আছিল যি 4 ৰাশিৰ ভাগ্যৰ দুৱাৰ শাওণ মাহৰ পূৰ্ণিমাৰ দিনটোৰ পৰা মুকলি হ'বলৈ গৈ আছে। তেওঁলোকে খুব ভাল ফল ভাগ্যত দেখিবলৈ পাব। গতিকে প্ৰিয় দৰ্শক, এই 4 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নে নাই আপুনি নিশ্চয় কমেণ্টত জনাব। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ এই 4 ৰাশিৰ ভিতৰত ৰাশিটো নাই তেন্তে আপুনি এই কাম অৱশ্যেই কৰিব। এই 4 ৰাশিৰ ভিতৰত ৰাশিটো থাকক বা নাথাকক আপুনি এই কামটো অৱশ্যেই কৰিব। কামটোৰ বিষয়ে জনোৱাৰ পূৰ্বে আপুনি যদি ইমানলৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাওণ মাহৰ পূৰ্ণিমা অৰ্থাৎ ৰাখী বন্ধন পূৰ্ণিমা যিহেতু শনিবাৰে পৰিছে আৰু এই শনিবাৰৰ দিনটোত শনি আৰু মংগল গ্ৰহৰ কৃপা দৃষ্টি পাবৰ বাবে অৰ্থাৎ শনি ভগৱান আৰু বীৰ হনুমানৰ কৃপা দৃষ্টি পাবৰ বাবে আপুনি শনি ভগৱানৰ প্ৰিয় বস্তু আপুনি অৰ্পণ কৰিব পাৰে। লগতে আপুনি এই দিনটোত অস্বস্থ গছৰ তলত আপুনি এগছি বন্তি অৱশ্যেই জ্বলাব সৰিয়হৰ তেলেৰে। লগতে আপুনি হনুমান চালিচা এই দিনটোত অৱশ্যেই পাঠ কৰিব। হনুমান চালিচা পাঠ কৰিলে আপোনাৰ জীৱনৰ নানা ধৰণৰ বিভিন্ন সমস্যা দূৰ হৈ পৰিব। লগতে আপুনি এই ৰাখী বন্ধন পূৰ্ণিমাৰ দিনটোত বীৰ বজৰংবলীৰ শ্ৰীচৰণত আপুনি এডাল ৰাখী অৱশ্যেই অৰ্পণ কৰিব আৰু সেই ৰাখীডাল অৰ্পণ কৰাৰ পিছত আপুনি পূজাৰ শেষত ৰাখীডাল আনি আপোনাৰ ঘৰত ৰাখিব। তেনে কৰাটো অত্যন্ত শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে ৰাখী বন্ধন পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত আপোনাৰ আৰাধ্য দেৱতাক স্মৰণ কৰি আপুনি অৱশ্যেই এগছি ঘিউ চাকি বন্তি জ্বলাবলৈ নাপাহৰিব। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে এনে কাৰ্য কৰাৰ ফলত আপোনাৰ ঘৰলৈ কোনো অপশক্তি আহিব নোৱাৰে আৰু অপশক্তি থাকিলেও ঘৰত সেই নিগেটিভ শক্তি দূৰ হৈ পৰিব। ইয়াৰ ফলত ইতিবাচক শক্তি ঘৰলৈ আহিব। গতিকে আপুনি এই কাৰ্য কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে চাই তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোক সকলোলৈকে ৰাখী বন্ধন এই পবিত্ৰ দিনটোৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।